অকল পঢ়া শুনা কৰিলে নহব পঢ়া শুনাৰ লগত এই আনুষংগিক দিশবিলাকো জানিব লাগিব গম পাইছে না ভাত বনাব জানিব লাগিব ৰেচিপি বনাব জানিব লাগিব গতিকে আমি তেল মাৰিব পৰা আছে দাদি কেনেকে তেল মাৰে কেৰাহীত আমাৰ তেল যা তেল মৰা দেখাই দিব এতিয়া জানানে ঘৰত বনাওনে এইবিলাক লৈ আছো এখন সমাজ গঢ়িবলৈ ডক্টৰ ইঞ্জিনিয়াৰ খেতিয়ক বিউটিচিয়ান ভাল কুকমেন দৰ্জী সকলোৰে প্ৰয়োজন কোনোটোৰ অবিহনে আমাৰ জীৱন সম্পূৰ্ণ নহয় বৰ্তমান সময়ত বিদ্যালয়বোৰত কেৱল পুথিগত জ্ঞানৰ ওপৰতেই জ্ঞান দিয়া হোৱা নাই বেলেগ বেলেগ দিশসমূহৰ ওপৰতো গুৰুত্ব দিয়া হৈছে ভালকৈ ৰান্ধিব জনাটো এটা কলা ভালকৈ ৰান্ধি ধুনীয়াকৈ এখন হোটেল বা এখন ৰেষ্টুৰেণ্ট বা এখন ফাষ্ট ফুডৰ দোকান খুলিও মানুহ স্বাৱলম্বী হ'ব পাৰে সেয়েহে বিদ্যালয়সমূহত এতিয়া স্বাৱলম্বিতাৰ ওপৰত গুৰুত্ব দিয়া হৈছে আৰু বিভিন্ন দিশসমূহৰ লগত সাঙুৰি ৰাখি ৰন্ধন প্ৰণালীৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে আৰু এয়া ছাত্ৰ ছাত্ৰীসকলক আমি সকলোৱে মিলি কেনেকৈনো ৰান্ধে ভাত দাইল ভাজি তাৰ ওপৰত আমি তেওঁলোক